তো নমস্কাৰ স্বাগতম জনাইছো বহুত দিন পিছত আপোনালোকৰ এখন নতুন ভিডিঅ' লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ ওলাইছে। তো আপোনালোকে সকলোৱে গম পায় যে কিছুদিন আগত আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ গ'ল। এতিয়া আমাৰ পঞ্চায়ত নিৰ্বাচন হৈ গৈছে বা হৈ যাব কিছুদিন পিছত। তো আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই বা প্ৰধানমন্ত্ৰী আৱাস যোজনা লাভ কৰা নাই, তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ ভিডিঅ'। তো সেইবাবে আপোনালোকে ভিডিঅ'খন শেষলৈকে চাব আৰু ভিডিঅ'খন বহুত বেছি হেল্পফুল ভিডিঅ' হ'ব। তো ভিডিঅ'খন স্কিপ নকৰাকৈ ভিডিঅ'খনৰ শেষলৈকে চাওক। তো নমস্কাৰ, টেক আছাম 3.0 চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। তো আপোনালোকে হয়তো কিছুদিন আগত বা 1-2 মাহ আগত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, কিন্তু এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰ পোৱা নাই বা আপুনি এখন গম নাপায় যে আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিল নে নাই, অনলাইনত কেনেকৈ চেক কৰিব লাগিব। তো আজিৰ ভিডিঅ'খনত এই সকলোখিনি তথ্য বা জাননীৰ বিষয়ে আজি ভিডিঅ'খনলৈ আলোচনা কৰিম। তো সেইবাবে ভিডিঅ'খন আপুনি শেষলৈকে চাব। তো ভিডিঅ'খনৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, ঠিক আছে। তো আপোনালোকে কেনেকৈ নিজৰ মোবাইলৰ জৰিয়তে অনলাইনৰ যোগেদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে নে নাই কেনেকৈ চাব পাৰিব, সকলোখিনি তথ্য এই ভিডিঅ'ত আপুনি জানিব পাৰিব। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আৰু আপুনি যদি চেনেলখনত নতুন ভিজিট কৰিছে, চেনেলখন ছাবস্ক্ৰাইব কৰি ভিডিঅ'খন লাইক কৰি দিব, কিয়নো বহুত দিন পিছত ভিডিঅ' আপলোড কৰিছোঁ। হয়তো চেনেল ডাউন হৈ আছে বা ডেটো হৈ গৈছে। তো সেইবাবে আপোনালোকে লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ লগৰীয়া বা বন্ধু বান্ধৱীলৈ ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। তো বলক আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰোঁ। আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো গুগল ক্ৰমত যাই PM আৱাস যোজনা গ্ৰামীণ লিষ্ট 2025 কৰি চাৰ্চ কৰি দিব। তো আপুনি দেখা পাই আছে PMYG পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বুলি এইখন ৱেবছাইটত প্ৰথমে আপুনি ক্লিক কৰি দিব। এইখন ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে, ঠিক আছে, পঞ্চায়ত উইচিং পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বুলি আছে। ইয়াতে এভেইলেবল হেয়াৰত আপুনি ক্লিক কৰি দিব। আপুনি এভেইলেবল হেয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি অ'কে চিলেক্ট কৰিব। অ'কে দিয়াৰ পিছত আপুনি এখন নতুন পেজলৈ আহি যাব। তো এইখন পেজত অহাৰ লগে লগে ইয়াৰ পৰা আপুনি কি আপোনাৰ লিষ্টত নাম আছে নে নাই আপুনি চেক কৰিব পাৰিব। প্ৰথমে আমি চাই ল'ম যে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে নে নাই। প্ৰথমেতো আপোনাৰ নিজৰ ৰাজ্যখন চিলেক্ট কৰি ল'ম, অসম। তো অসম চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। তো পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে কেপচাৰটো ফিল কৰি দিব। তো ইয়াতে কেপচাৰ ফিল কৰাৰ লগে লগে আপুনি কি এখন PDF ডাউনলোড কৰিব পাৰিব। তো মই এখন ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে লগে আপুনি দেখা পাব যে এখন 1 ছেকেণ্ড ৰ'ব, ঠিক আছে। এতিয়া আমি আকৌ কেপচাৰখন ফিল কৰি দিম। অলপ ছাৰ্ভাৰ ইছ্যুৰ বাবে অহা নাই। তো এতিয়া আমি কি প্ৰথমতে কেপচাৰখন ফিল কৰাৰ লগে লগে ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি তলৰ ফালে আহি যাব। তলত অহাৰ লগে লগে এখন নতুন লিষ্ট আহি গৈছে। তো এইখন লিষ্টত আপোনালোকৰ যদি নাম আছে তেতিয়াহ'লে আপোনালোকে 100% এখন চৰকাৰী ঘৰ লাভ কৰিব, ঠিক আছে। তো ইয়াৰ পৰা আপুনি দেখা পাইছে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নেম আছে, ব্লক নাম আছে, পঞ্চায়তৰ নাম আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, বেনিফিচিয়াৰীৰ নাম আছে, ফাদাৰ্ছ নেম, সকলোখিনি নাম আছে, ঠিক আছে।